বিৰতিৰ পিছত অকথ্যলৈ স্বাগতম। আমি আলোচনা কৰিছোঁ অসম সাহিত্য সভাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ল সেই নিৰ্বাচনৰ বিষয়টো। ইতিমধ্যে আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। মই ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়াক শেষবাৰৰ বাবে সুধিব বিচাৰিছোঁ, পৰমানন্দ ৰাজবংশীয়ে ঘনে ঘনে কৈ আছে যে এই নিৰ্বাচন সম্পূৰ্ণৰূপে বৈধৰূপে অনুষ্ঠিত হৈছিল, সম্পূৰ্ণ সাংবিধানিক ৰূপে অনুষ্ঠিত হৈছিল। আপুনি কুৎসা ৰচনা কৰিছিল এই বিষয়ে, এই প্ৰসংগত আপুনি কি ক'ব বিচাৰিব? মুঠেও কৰা নাই, মই কেতিয়াও কৰা নাই। এইটোতো আৰম্ভণিৰ পৰা মিছা কথাত আৰম্ভ কৰিলে আৰু শেষো মিছা কথাৰে কৰিলে, সেইটো খুব দুখজনক। ইয়াৰ আগতে আঙুলি জকাৰি তেনেকৈ কাৰ্যনিৰ্বাহকত কোৱাৰ কাৰণে আমাৰ মাননীয় সদস্যসকলে কাৰ্যনিৰ্বাহক সদস্যসকলে প্ৰতিবাদো কৰিছে। যে নহওক, এইটো গাৰ জোৰত অসম সাহিত্য সভা চলাব খুজিলে সেইটো নহ'বতো। এইখন পবিত্ৰ সংবিধান, এইখন অসম সাহিত্য সভাৰ কাৰণে বেদ, এইখন নিয়মাৱলী, এইখনৰ প্ৰতিটো দফা বিশুদ্ধভাৱে প্ৰয়োগ হোৱাটো মই কামনা কৰোঁ। মই অসম সাহিত্য সভাৰ পতাকাখন, এই জাতীয় অনুষ্ঠানটোৰ পবিত্ৰ পতাকা বুকুত বান্ধি লৈ এই বেদস্বৰূপ এই নিয়মাৱলীখনৰ বিশুদ্ধতা ৰক্ষাৰ কাৰণে মই সংগ্ৰাম কৰি যাম। তাৰ কাৰণে পৰমানন্দ ৰাজবংশী কিমান ডাঙৰ কিমান সৰু সেইটো কথা নহয়। আজি তেওঁলোকক ৰাইজে নিৰ্বাচন কৰিছে শাখাই জিলাই, মই স্বাগত জনাইছোঁ। মই তেওঁলোকক অভিনন্দন জনাবই লাগিব। এইটো বিচাৰটো শুদ্ধ হৈছে অশুদ্ধ হৈছে সেইটো সময়ে কৰিব। সেইটোতো মই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটোৰ আৰম্ভণিতেই আখুৱাপূৰ্ণ বুলি কৈছোঁ। পৰৱৰ্তী পৰ্যায়ত মই সমালোচনা কৰা নাই। মই কৈছোঁ কি অসমবাসীয়ে জানে যে আৰম্ভণিতে মই প্ৰতিবাদ কৰিছিলোঁ কাৰ্যনিৰ্বাহকত, লুকাই চুৰকৈ নহয়। মই লুকাই আমাৰ তাত সময় কম আছে। আপুনি কি ভাবে, আপুনি গোটেই অনুষ্ঠানৰ পিছত কি ক'ব বিচাৰে? মই হ'ল সাহিত্য সভাৰ ভিতৰৰ মানুহ নহয়, বাহিৰা মানুহ। কিন্তু মই সাহিত্য সভাটো এটা জাতীয় অনুষ্ঠান, ই বিতৰ্কৰ ঊৰ্ধত থাকিব লাগে। কিন্তু এইটো দেখিছোঁ যে আমাৰ সাধাৰণ ৰাইজৰ যিটো ৰাজনীতি, সেই ৰাজনীতি ইয়াক স্পৰ্শ কৰিছে। ইয়াৰ পৰা আমি মুক্ত হ'ব লাগে। আৰু মই ভাবোঁ যে কাৰ্যনিৰ্বাহকে বা অসমৰ বৌদ্ধিক সমাজে এই কথা অলপ চিন্তা চৰ্চা কৰা উচিত। আৰু চিন্তা চৰ্চাৰ মাজেৰে সাহিত্য সভাখনক প্ৰকৃতাৰ্থত জাতীয় অনুষ্ঠান হিচাপে তাৰ মান মৰ্যাদা অক্ষুণ্ণ ৰখাটো মই বিচাৰোঁ। আৰু এই যিটো বিতৰ্ক হৈছে, বিতৰ্ক কিমান দূৰ সঁচা কিমান দূৰ মিছা এই কথাটো আমি ক'ব নোৱাৰোঁ। কিন্তু মানুহৰ ভাৱমূৰ্তি যাতে আৰু ঊৰ্ধত যায় তাৰ কাৰণে আমি চেষ্টা কৰাটো উচিত বুলি মই সেইটো ভাবিছোঁ। আমাৰ ইতিমধ্যে অকথ্যৰ এই অনুষ্ঠানৰ সময়সূচী প্ৰায় শেষ হৈ আহিছে। সাহিত্য সভা ৰাজনীতিৰ বাহিৰত থাকিব লাগে, সেইটো নতুন কথা নহয়, সেয়া পুৰণি কথা। কিন্তু সাহিত্য সভাৰ সভাপতি বা প্ৰধান সভাপতিগৰাকীক নিৰ্বাচন কৰাৰ যিটো প্ৰক্ৰিয়া দেখা গ'ল, সেই প্ৰক্ৰিয়া যথেষ্ট আশাপূৰ্ণ। কোনো পেনেলত কোন সাহিত্য সভাৰ সভাপতি পেনেলত কাৰ নাম থাকিব তাৰ কোনো নিয়ম নাই। শাখা সাহিত্য সভাই যাকে বিচাৰে ইচ্ছা কৰিলে শাখা সাহিত্য সভাক কোনোবাই যদি মেনেজ কৰিব পাৰে, সাহিত্য চৰ্চা নকৰিলেও শাখা সাহিত্য সভাসমূহক যদি মেনেজ কৰিব পাৰে, তেনেহ'লে কালিপৰি সাহিত্য সভাৰ সভাপতিৰ নিচিনা সন্মানীয় পদত থাকিব। আৰু আশংকা কৰিব পাৰি যে এনে এটা দিন আহিব পাৰে যে কোনো এজন ৰাজনীতিবিদ জীৱনত এটা আখৰ লিখি নোপোৱা এজন ৰাজনীতিবিদ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হ'ব এই শাখা সাহিত্য সভাসমূহক মেনেজ কৰি। আৰু সেই দিনটো অনুষ্ঠিত হোৱাৰ লগে লগে সাহিত্য সভাৰ মৰ্যাদা হ্ৰাস পাব। আমি এতিয়াই ভাবোঁ যে সাহিত্য সভাৰ সৈতে জড়িত ব্যক্তিসকল এতিয়াৰ পৰাই সাৱধান হোৱা উচিত। ইয়াৰ লগে লগে আমি অকথ্যৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।